আপুনি মহিলাজনী ক'ত লৈ গৈছে? মই লোৱা নাই। আপোনাক নিয়া বুলি কৈছে। ক'ত বিক্ৰী কৰিছিলে আপুনি? মহিলা কৰা বুলি অভিযোগ আহিছে। ক'ত বিক্ৰী কৰিছিলে? বাইদেউৰ লগত গৈছে কাম। বাইদেউৰ কোন লগত। বাইদেউৰ নাম কি? বাইদেউৰ নাম কি? অনিতা। হা? অনিতা। তাই ক'ত লৈ গৈছিলে? ক'ত লৈ গৈছে? দিল্লীত লৈ গৈছে। দিল্লীত। হয়, কাম কৰি। আপুনি কিহত সংগঠনৰ লগত জড়িত? আশাৰ লগত। আশাৰ লগত জড়িত? হয়। কিমান দিনৰ পৰা জড়িত? মই বহুত দিন হৈ গ'ল। যাওঁ, মিটিঙত যাওঁ। মিটিঙত বহুত দিনৰ পৰা জড়িত। আৰু তেনেকুৱা কাক কাক লৈ গৈছে আপুনি বাহিৰলৈ? হা? কিছুদিন আগতে যি এক মানে হত্যাকাণ্ড হৈ গ'ল, নৃশংসভাৱে এগৰাকী মানে কন্যাক হত্যা কৰা হ'ল। তাৰ পিছত ধুলাত যি কাণ্ড হৈ গ'ল আপোনালোকে জানে। তাৰ পিছত খুদ মুখ্যমন্ত্ৰী মহোদয় সেই স্থানত প্ৰজাপথাৰলৈ আহি পেলাই উপস্থিত হৈছিল আৰু উচিত তদন্ত সৰজমিন তদন্ত কৰিছিলে। তদন্ত কৰি পেলাই দোষী তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত চৰকাৰীভাৱে যিমান সা সুবিধা আছিলে তেওঁলোকক দিয়া হৈছিলে। তেওঁলোকক ঘৰ দিয়া হৈছিলে, তেওঁলোকক কাৰেণ্টৰ সুবিধা নাছিলে, সেইখিনি কৰি দিয়া হৈছিলে। আৰু যিহেতু তেওঁলোক মানে ভিক্টিম হয়, তেওঁলোকক অৰুণোদয়ৰ দৰে আঁচনিৰো সুবিধা দিছিলে। তাৰপিছত আজি দুদিন আগতে যেতিয়া আমাৰ মন্ত্ৰী মহোদয়, এই সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক সিংহল মহোদয় গৈ পেলাই তেওঁলোকক গৃহটো প্ৰদান কৰিবলৈ যায়, ঘৰটো প্ৰদান কৰিবলৈ যায়, তেতিয়া যাওঁতে আমি গম পাইছিলোঁ যে তাত যিগৰাকী মাতৃ আছিলে, সেই কন্যাগৰাকী যিগৰাকী মাতৃ আছিলে, তেওঁ সেই ঘৰখনত নাই। তাৰপিছত তাত যেতিয়া মানে এই কথাটো যেতিয়া পুলিচক অৱগত কৰা হ'ল, কাৰণ প্ৰশাসনো তাত গৈছিলে, তাৰপিছত গম পালে যে তাৰে কিছুমান দুষ্ট চক্ৰই মানে সেই মহিলাগৰাকীক লৈ পেলাই দিল্লীলৈ পঠাই দিছে। এইটো ওৱান কাইণ্ড অফ হিউমেন ট্ৰেফিকিং, মানে বিশেষভাৱে সক্ষম। তো তেনেকুৱা এটা পৰিৱেশত ল'ৰা ছোৱালীক এৰি থৈ তেওঁক দিল্লীলৈ পঠাই দিয়া হৈছে। তো এইটো হিউমেন ট্ৰেফিকিং হৈছে। ইয়াতকৈ ডাঙৰ কথাটো এইটো যে সেইদিনাখন আৰু এটা ঘটনা হৈছিলে। তাৰ পৰা যেতিয়া মন্ত্ৰী মহোদয় ওলাই আহিছিলে, ওলাই অহাৰ পিছত তথাকথিত কিছুমান ছাত্ৰ নেতাই মন্ত্ৰী মহোদয়ক অপদস্থ কৰিবলৈ চেষ্টা কৰিছিলে। আৰু সেই কথাটো তাৰপিছত আমি এতিয়া ইয়াত আহি পেলাই গম পাইছোঁ, যেতিয়া থানাত এটা হিউমেন ট্ৰেফিকিং হৈছে, তাৰপিছত আমি ভাৰতীয় জনতা যুৱ মৰ্চাই আহি পেলাই ইয়াত যেতিয়া থিয় হৈছোঁ, আমি গম পাইছোঁ যে তাত যিসকল মানে তথাকথিত ছাত্ৰ নেতাই আহি পেলাই তাত মানে বিধায়ক মহোদয়ক অপদস্থ কৰাৰ চেষ্টা কৰিছিলে, সেই মানুহখিনিয়ে আহি পেলাই আকৌ এই যিজন হিউমেন ট্ৰেফিকিঙৰ লগত জড়িত, তেওঁ নিজেই আহি পেলাই তেওঁ ইয়াত আত্মপ্ৰকাশ কৰিছে যে তেওঁ হয় জড়িত হয়। আৰু সেই মানুহজনৰ পক্ষত আহি পেলাই তেওঁলোকে ইয়াত ইকুৱালিটি কৰিবলৈ আহিছে। এইটো আটাইতকৈ দুখ লগা কথা। সেইটোৱে আমাৰ আটাইতকৈ দুখ লগা কথা।